এই বুঢ়া মানুহক আহিব নিদিবা দেই, মই বহুত বেয়া পাওঁ। আকৌ মই ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, মই MA মাষ্টাৰ ডিগ্ৰী কৰি আহিছোঁ, আৰু মই বহুত বেয়া পাওঁ এই গাঁৱৰ বুঢ়া মানুহবিলাক আহি থাকিলে। এই বুঢ়া বুঢ়ী হাল আছে যে, এই বুঢ়া বুঢ়ী হালক ভাত দিব লাগে, চাব লাগে, বৰ দিগদাৰী বুজিছানে। আজিৰ বিষয় হ'ল এজনী লখিমী বোৱাৰী। লখিমী বোৱাৰী অৰ্থাৎ এজনী বোৱাৰীয়ে দুটা পৰিয়াল ৰক্ষা কৰিব লাগে। এটা হ'ল পিতৃ পৰিয়াল আৰু এটা হ'ল স্বামী পৰিয়াল। পিতৃকুল আৰু স্বামীকুল। এতিয়া পিতৃকুলক কেনেকৈ ৰক্ষা কৰিব? পিতৃ আৰু মাতৃৰ মান বচাব, এইটোৱে ৰক্ষা কৰা বুলি কয়। অৰ্থাৎ আপুনি স্বামীকুলত স্বামীৰ ঘৰত কৰা প্ৰতিটো সৎকৰ্মই ভাল কৰ্মই পিতৃ মাতৃক সদায় কৃতজ্ঞতা দিব, পিতৃ মাতৃৰ প্ৰশংসাৰ পাত্ৰ হ'ব। অৰ্থাৎ শাহুৱাই কি ক'ব? কোনোবা মানুহ আহিলে, মই কিন্তু এইগৰাকী বোৱাৰী কিন্তু হীৰা পাইছোঁ, হীৰা হীৰা। তাইৰ মাক বাপেকক মই ভাগ্য কৰিহে বিয়ৈ পাইছোঁ, ভাগ্য কৰি মই আজি এইজনী বোৱাৰী পাইছোঁ, মোৰ ঘৰখন উজ্জ্বল কৰিলে। এইগৰাকীৰ মাজেৰে মোৰ এটা বংশ ৰাখিবৰ কাৰণে এটা ভাল সন্তান আহিলে। তাইৰ স্বভাৱ চৰিত্ৰ, তাইৰ মাক বাপেক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। এইটো পিতৃকুল আপুনি ৰক্ষা কৰিলে। স্বামীকুল, স্বামীকুল কেনেকৈ ৰক্ষা কৰিব? এজনী লখিমী বোৱাৰী আপোনাৰ ঘৰলৈ চাব, নতুন বোৱাৰী আহিলে ঘৰলৈ অতিথি যায়, বয়সস্থ দেউতাসকল ককাসকল যায় বোৱাৰীজনী চাবলৈ। আপুনি যদি গাঁৱৰ পৰা যোৱা বয়সস্থজনক চাহপানীটো আনি দিওঁতে সেৱা কৰি দিয়ে, ঠাইকণ মোহাৰি যেতিয়া সেৱা কৰি দিয়ে, আমি শংকৰ গুৰুৰ আৰ্হিত চলোঁ, সেইকাৰণে আমাৰ হ'ল প্ৰথম ভকতি। দ্বিতীয়তে আমাৰ ধৰ্ম হ'ল ভাগৱতৰ মাজেৰে ভক্তি ধৰ্ম, সেইকাৰণে আমাৰ প্ৰথম চৰণৰ সেৱা। সৃষ্টিত এখনেই মাত্ৰ গ্ৰন্থ আছে, সেই গ্ৰন্থখন হ'ল ভাগৱত, আৰম্ভ হৈছে চৰণৰ পৰা। গতিকে আপুনি গৈ যেতিয়া চাহটোপা দিওঁতে সেৱা কৰি দিওঁ, প্ৰভু বা ককা বা ভকত, এয়া পানীকণ বা চাহকণ গ্ৰহণ কৰক। সেৱা কৰি দিলে আপোনাক আশীৰ্বাদ দিব, মূৰৰ চুলিৰ সমান আয়ু হওক, মা তোৰ ভৱিষ্যত মংগল হওক। চাহপানী টোপাৰ কিমান দাম, আশীৰ্বাদটো কিমান দাম, এই কথাটো বুজি পোৱাটোৱেই লখিমী বোৱাৰী। চাহপানীটো আপুনি দিছে, কষ্ট অকণমান কৰিছে, গৃহস্থী ধৰ্ম পালিছে, কিন্তু সেই যিজন অতিথিয়ে আপোনাক তাৰ বিনিময়ত, মা তোৰ ভৱিষ্যত মংগল হ'ব দেই, মই তোক চাবলৈ আহিছিলোঁ। আশীৰ্বাদটোৰ কিমান দাম, চাহপানীটোৰ কিমান দাম, এই দামটো বুজি পোৱাজনীয়ে হ'ল লখিমী বোৱাৰী। আৰু যদি বুজি নাপায় তেতিয়া প্ৰথম এই বুঢ়া মানুহক আহিব নিদিবা দেই, মই বহুত বেয়া পাওঁ। আকৌ মই ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, মই MA মাষ্টাৰ ডিগ্ৰী কৰি আহিছোঁ, আৰু মই বহুত বেয়া পাওঁ এই গাঁৱৰ বুঢ়া মানুহবিলাক আহি থাকিলে। এইটো হ'ল অলখিমী বোৱাৰী। এইগৰাকী ঘৰখন উজ্জ্বল কৰিব নোৱাৰে, এইগৰাকীয়ে ঘৰখন অন্ধকাৰ কৰিব। অৰ্থাৎ এই ভাৱনা এদিন শহুৰৰ প্ৰতিও বিতৃষ্ণা আহিব, এই ভাৱনা এদিন শাহু মাৰ প্ৰতিও আপোনাৰ অনীহা আহিব। এই বুঢ়া বুঢ়ী হালকে পুহিবলৈ আহিলোঁ নে, এইখন কিমান জনজাতত পৰিলোঁ, বেলেগৰ বোৱাৰী গাড়ীত ঘূৰিছে, বাইকত ঘূৰিছে, ধাবাত গৈ খাইছে, আপোনাৰ মন নিগেটিভেৰে ভৰি পৰিব। দ্বিতীয়তে লখিমী বোৱাৰী শাহু আৰু শহুৰ, শাহু আৰু শহুৰ কি বুজাটো লখিমী বোৱাৰী। এই দুজন মোৰ শহুৰ দেউতা আৰু শাহুৱায়ে মোৰ স্বামীক জন্ম দিছে, আৰু মোৰ স্বামীক মোক
হাতত তুলি দিছে তেওঁলোকে কষ্ট কৰি কৰি মোৰ স্বামীক গঢ়ি তুলি মোৰ হাতত দিছে তেওঁলোকৰ ভেটিৰ মাটি সৰ্বস্ব আমাৰ কাৰণে দিছে দুদিন পাছত তেওঁ সংসাৰৰ পৰা যাব তেওঁৰ প্ৰতি কৃতজ্ঞতা শহুৰ শাহুৰ প্ৰতি যিটো কৃতজ্ঞতা যিজনৰ পৰা মাটি ভেটি পাইছোঁ যিজনৰ পৰা মই মোৰ স্বামীক পাইছোঁ যিজনে আমাক এখন ঘৰ বনাই দিছে যিজনে আমাক এটা পৰিৱেশ দিছে সেইজনৰ দায়িত্ব সেৱা কৰা সেইজনক স্বীকাৰ কৰা সেইজনক যিটো শাহু শহুৰৰ প্ৰতি কৃতজ্ঞতা জনোৱা এই জ্ঞানখিনি যিগৰাকী আইৰ আছে এইগৰাকীয়ে লখিমী বোৱাৰী দ্বিতীয়তে সকলোতকৈ এজনী গৃহিণীৰ সৌভাগ্য গঢ়ি কোনে তোলে এখন সুন্দৰ গৃহস্থী বনাবলৈ এটা ভাল সন্তান পৃথিৱীৰ বুকুলৈ নমাই আনিবলৈ কি লাগে আশীৰ্বাদ এইকাৰণে মাটি বেছিও বিয়া পাতে ভকতৰ আশীৰ্বাদ লয় ঈশ্বৰৰ আশীৰ্বাদ লয় হোম যজ্ঞ কৰি দেৱতাৰ আশীৰ্বাদ লয় অৰ্থাৎ আশীৰ্বাদ এতিয়া আশীৰ্বাদৰ দুজোপা বৰগছ আপুনি হাততে পায় শহুৰ আৰু শাহু মনত ৰাখিব বেলেগে আশীৰ্বাদ দিলেও কৃত্ৰিম আশীৰ্বাদ দিয়ে অলপ হ'লেও বাহিৰত মানুহ এজন গ'ল তেওঁ অলপ কৃত্ৰিমতাৰো দিব পাৰে এই খালি চাহ খোৱালে আইজা তোৰ ভাল হ'ব যা কিন্তু মুখেৰে কয় আহিছিলোঁ কিবা কিবি অকণমান ভালকৈ খাম বুলি আৰু তই খালি চাহটো দিলি বিস্কুট এখনৰ সৈতে তোক আশীৰ্বাদ দিছোঁ দেই তোৰ ভাল হ'ব সেইটো মুখেৰে দিয়ে কিন্তু এগৰাকী বোৱাৰীয়ে যেতিয়া শাহুমাক গা ধুই উঠি শাহুমাক চাহকণ সেৱা কৰি দিব অন্তৰৰ পৰা আশীৰ্বাদ দিব শহুৰ দেউতাক যেতিয়া সেৱা কৰি চাহকণ দিব হৃদয়ৰ পৰা আশীৰ্বাদ দিব দেউতা চাহ খাব দেই মই দি থৈ আহিছোঁ মা চাহ খাব দেই দি থৈ আহিছোঁ ন' চান্স আশীৰ্বাদ ল'বলৈ সুবিধাই নিদিলে আপুনি দুৰ্যোধনে জীৱনত আশীৰ্বাদ ল'বলৈ সুবিধা নাপালে আশীৰ্বাদ দিবলৈ সুবিধা নিদিলে দুৰ্যোধনৰ এটা কমি আছিলে দুৰ্যোধন গদা যুদ্ধত বলৰামৰ পৰা পৃথিৱীত কোনো পৰাস্ত কৰিব পৰা শক্তি নাই ভীমেও নোৱাৰে কিন্তু দুৰ্যোধনৰ এটা কমি আছিলে আশীৰ্বাদ নাছিলে ৰাৱণ ত্ৰিলোক বিজেতা আছিলে সমস্ত দেৱ দেৱী ৰাৱণৰ ঘৰৰ ভিতৰত আছিলে মহালক্ষ্মীয়ে তাত কাম কৰিছিলে বৰুণ দেৱতাই পানী যোগান কৰিছিলে কিন্তু ৰাৱণৰ গুৰু নাছিলে ৰাৱণ পতন হৈ গ'ল এইবাৰ আমাক বুজাইছে এইবাৰ দৰ্শন আজি প্ৰায় গৃহস্থীবোৰ আশীৰ্বাদ শূন্য আশীৰ্বাদ নলয় মাত্ৰ সকামৰ দিনা আশীৰ্বাদ লয় সকামৰ দিনা যোৱাকালি কোনোবাই কৈছিলে পইচাৰ দাবী কৰে অৰ্থাৎ সকামৰ দিনা আশীৰ্বাদটো লয় কেলে বাকীকেইদিন আশীৰ্বাদ নলয় সেইটো সাধাৰণতে আশীৰ্বাদ নোহোৱা এখন ঘৰ কেতিয়াও সুন্দৰ কৰিব নোৱাৰে ধন ঐশ্বৰ্য বিভূতিৰে আজিকালি কিনা ডেকৰেশ্যনৰ বস্তুবোৰে টাইলছ মাৰ্বল পাথৰ গ্ৰেনেড লগাওক আপোনাৰ ঘৰ কিন্তু সুখী কৰিব নোৱাৰিব এটা ভাল সন্তানৰ জনক জননী হ'ব নোৱাৰিব যদি আশীৰ্বাদ নাথাকে এইটো কোনে কৈছে এইটো ৰামায়ণত কৈছে নৱম স্কন্ধ কৃষ্ণ এইটো ভাগৱতত কৈছে নৱম স্কন্ধ ভাগৱতত ৰামৰ লীলা চৰিত্ৰৰ মাজেৰে কৈছে যিটো বংশত পাপ থাকে যিটো বংশত অভিশাপ থাকে সেই বংশলে ভাল সন্তান এটা কেতিয়াও নামি নাহে যিটো বংশত অভিশাপ থাকে সেই বংশত কেতিয়াও এটা ভাল ঈশ্বৰীয় গুণযুক্ত সন্তান জন্ম নাপায় এই কাৰণে আশীৰ্বাদে হ'ল জীৱন অভিশাপে হ'ল মৃত্যু সেইকাৰণে শহুৰ শাহুক
এই দুজোপা আশীৰ্বাদৰ বৰগছ মনত ৰাখিব। আজি বহু বোৱাৰীয়ে, আজি নতুন প্ৰজন্মটোৱে শহুৰ শাহু অৰ্থাৎ বুঢ়া আৰু বুঢ়ী বুলি প্ৰায় কয়। আৰু এই বুঢ়া বুঢ়ী দুটাৰ কাৰণে মনৰ মাজত এটা নিগেটিভ ভাৱনা ৰাখে। বুঢ়া বুঢ়ী হাল আছে যে এই বুঢ়া বুঢ়ী হালক ভাত দিব লাগে, চাব লাগে, বৰ দিগদাৰী বুজিছেনে? সেই কথাটোৰ কাৰণে এই কথাখিনি কৈছে, লখিমী বোৱাৰী হ'বলৈ হ'লে, আদৰ্শ বোৱাৰী হ'বলৈ হ'লে এই কথাখিনি কৰিব লাগিব। তাৰ পাছতে অতিথি দেৱ ভৱ। অতিথি হ'ল ভগৱানৰ ৰূপ। অতিথি ভগৱানৰ ৰূপ। অতিথি যাৰ ঘৰৰ পৰা বিমুখ হয়, যিখন ঘৰৰ পৰা এজন অতিথি বিমুখ হয়, সেইখন ঘৰ অভিশপ্ত হয়।